মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইতিমধ্যে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰুটিন দি দিলে। এতিয়া তোমালোকে পৰীক্ষাটো ভালদৰে দিব লাগিব, যিহেতু তোমালোকৰ পৰীক্ষালৈকে বেছি দিন নাই। সেয়েহে তোমালোকৰ কেইটামান প্ৰশ্ন মই লৈ আহিছো, যিটো বহুতেই কমেণ্ট পাইছো, বিশেষকৈ হোৱাটছএপতো দি আছে বা ইউটিউবৰ কমেণ্ট ছেকশ্যনতো দি আছে। ছাত্ৰ ছাত্ৰীসকল, সেই প্ৰশ্নটো হৈছে, এইবাৰ পৰীক্ষা সহজ হ'ব নে টান হ'ব? অৰ্থাৎ কম্পাৰ্টমেণ্টেল পৰীক্ষা বহুতে টান হ'ব বুলি কৈ আছে, বহুতে সহজ হ'ব বুলি কৈ আছে, আৰু সেয়েহে মই তোমালোকক জনাব বিচাৰিছো যে সঁচাকে সহজ হ'ব নে টান হ'ব। আৰু লগতে এডমিট কাৰ্ড কেতিয়া পাবা, কিমান নম্বৰ কৰি আহিলে তোমালোকে পাছ কৰাৰ চান্স আছে, অৰ্থাৎ তোমালোকে পাছ কৰিবা। এতিয়া আটাইখিনি আলোচনা কৰিম। তাৰ আগতে জনাব বিচাৰো, যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে যিটো পৰীক্ষাটো আহিলে গতিকে কমন নোটছ বিচাৰে বা তোমালোকে নোটছ পোৱা নাই নোটছ পঢ়িবৰ কাৰণে, তেতিয়াহ'লে তোমালোকে যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে, এই নাম্বাৰটো SMS কৰি তোমালোকে কমন নোটছ ল'ব পাৰিবা। বেছি পইচা নহয়, মাত্ৰ 49 টকা, যিহেতু এইখিনি প্ৰস্তুত কৰা হৈছে। আগৰ কুৱেশ্যন পেপাৰ বিলাক এনালাইচিছ কৰি আমি যিমান পাৰো চেষ্টা কৰিছো কমন দিবৰ কাৰণে। গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰে, এক্সট্ৰা পঢ়িবই, লগতে আমাৰ কিন্তু যদি এইখিনি পঢ়িব বিচাৰে পঢ়িব পাৰে। বেছি যিটো পইচা নহয়, মাত্ৰ 49 টকা। যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে, এই নাম্বাৰটো SMS কৰি তোমালোকে নম্বৰ মানে PDF বিলাক ল'ব পাৰিব। এতিয়া হৈছে যে প্ৰথমতে আমি আলোচনা কৰিম পৰীক্ষাটো সহজ হ'ব নে টান হ'ব। ছাত্ৰ ছাত্ৰীসকল, আমি যদি আগৰ কুৱেশ্যন পেপাৰ বিলাক এনালাইচিছ কৰোঁ, যোৱা বছৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাই হওক বা আগৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাই হওক, তেতিয়াহ'লে আমি দেখা পাওঁ যে কুৱেশ্যন পেপাৰ একে ধৰণৰে থাকে, কোনো টান বা সহজ তেনেকুৱা নহয়। অৰ্থাৎ মেট্ৰিকত যেনেকুৱা প্ৰশ্ন আছিল তেনেকুৱা ধৰণেই থাকে, অৰ্থাৎ তেনেকুৱা ধৰণেই পৰীক্ষাটো অনুষ্ঠিত হ'ব। তাত সহজ টান বুলি কোনো কথা নাই, আগৰ দৰেই হ'ব। গতিকে ইমান টান নহয়, তোমালোকে চিন্তা নকৰিবা। যে কম্পাৰ্টমেণ্টেল পৰীক্ষা কি তোমালোকক আকৌ ফেইল কৰাবৰ কাৰণে পাতিব নেকি? ইমান টান দি কেনে নকৰে, তোমালোকৰ পাছ কৰাবৰ কাৰণে চেষ্টা কৰাৰ কাৰণে কম্পাৰ্টমেণ্টেল পৰীক্ষা পতা হৈছে। গতিকে চাব গ'লে মেট্ৰিকতকৈ টান কেতিয়াও নহয়। ঠিক আছে, তোমালোকে বুজি লোৱা যে কম্পাৰ্টমেণ্টেল পৰীক্ষা আগৰ দৰে হৈ যাব। নেক্সট হৈছে এডমিট কাৰ্ড কেতিয়া পাবা। এডমিট কাৰ্ড তোমালোকক এসপ্তাহ মান আগত তোমালোকে পাই যাবা, মেট্ৰিক মানে এডমিট কাৰ্ডখন। গতিকে 15 তাৰিখ মানৰ ভিতৰত এডমিট কাৰ্ডখন, 15 তাৰিখৰ পিছত এডমিট কাৰ্ডখন পোৱাৰ চান্সটো আছে। গতিকে যিহেতু আজি হ'লে তোমালোকৰ বেছি দিন নাই, এডমিট কাৰ্ড আহি যাব, চিন্তা কৰিব নালাগে। এডমিট কাৰ্ড তোমালোকে বিদ্যালয়ৰ যোগেদি পাই যাবা, স্কুলত গৈ কিনে লৈ আহিলে হ'ল। এতিয়া নেক্সট হ'লে কিমান নম্বৰ কৰি আহিলে পাছ কৰিবা। এতিয়া তোমালোকে কিমান নম্বৰ বুলি কওঁতে এইটো এটা ডাঙৰ প্ৰশ্ন, কাৰণ তোমালোকে শুদ্ধ কৰি আহা, তোমালোকে 15 নম্বৰ কৰি আহিলেও পাছ কৰিব পাৰিবা যদি সম্পূৰ্ণ শুদ্ধ হয় ডেছক্ৰিপটিভ পাৰ্টত। ঠিক আছে, ডেছক্ৰিপটিভ পাৰ্টত যদি পাছ কৰিব লাগে 14 লাগে, গতিকে তোমালোকে 15 নম্বৰ কৰি আহিলেও পাছ কৰিব পাৰিবা যদি তোমালোকৰ বিশ্বাস আছে ভালদৰে কৰা। আকৌ কিছুমানে বহুত কৰি আহি নাপাব পাৰা, তেওঁ যদি ভালদৰে নকৰে। গতিকে তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব, মেইনলি তোমালোকে 14 নম্বৰ পাব লাগিব। ঠিক আছে, এতিয়া তোমালোকে কিমান কৰিছা এইটো ডাঙৰ কথা নহয়, তোমাৰ 14 পাব লাগিব। মোৰ মতে তোমালোকে সম্পূৰ্ণ কৰিব চেষ্টা কৰিবা। তোমালোকে যাতে পৰীক্ষাত আগৰ দৰে যাতে আহি পেলাই ভাবিব নালাগে, নাম্বাৰ হিচাপ কৰি থাকিব নালাগে। আটাই হিন্দী হলেও তোমালোকে টাচ কৰিবা, সকলো প্ৰশ্ন হিন্দী কৰিব চেষ্টা কৰিবা। তোমালোকে কিছু জানা, যে এটা প্ৰশ্ন আহিছে তুমি কিছু জানা, আটাইখিনি নাজানা, তুমি যিখিনি জানা সেইখিনিয়ে কৰিবা। ঠিক আছে, তাতকৈ মানে সেইখিনি যিখিনি জানা তুমি সেইখিনিয়ে কৰিবা। অৰ্থাৎ তোমালোকে প্ৰতিটো প্ৰশ্ন টাচ কৰিব চেষ্টা কৰিবা। কিছু হলেও তোমালোকে লিখিব চেষ্টা কৰিবা, মানে এৰি থৈ নাহিবা, টাচ নকৰাকে নাহিবা, অলপ হলেও নকৰাকে নাহিবা। গতিকে তেনেকুৱা হলে ধুনীয়াকে এটা ভাল ফলাফল পাবা। ঠিক আছে।